সেণ্টিমিটাৰ এইটো হ'ল ইঞ্চ 1 ইঞ্চ 2 ইঞ্চ 3 ইঞ্চ এনেকৈ এতিয়া আমি এনেকৈ লৈছোঁ আৰু পেটিকোট কিন্তু একদম মাটিত লাগে এনেকৈ মেজাৰমেণ্টটো নালাগে হা ইয়াৰ পৰা আমি ইয়াতে পৰা আমি তললৈকে যিমান লাগে আমাৰ এনেকৈ লাগিলে কিমান হ'ব এইটো 85 সেণ্টিমিটাৰ 85 সেণ্টিমিটাৰক আমি কি কৰিম ডাবল কৰি দিম কিমান হ'ব 85 সেণ্টিমিটাৰ ডাবল কৰিলে কিমান হ'ব হা 170 হয় না হা 80 আনিব পাৰোঁ ঠিক আছে যিমান কাপোৰ লাগে আমিতো অলপ এনে মানে ওপৰত ধৰিছোঁ এই 85টো তুমি ডাবল কৰি দিবা ঠিক আছে 85 ডাবল কৰি দিলে তোমাৰ আমাৰ ইয়াত আহিলে 170 বুজি পাইছা না এইটো আমি প্লাছ কৰিলে কিমান হ'ব 170 হয় না তাৰপিছত আমি কি কৰিম এনেকৈ আমি ডাবল কাপোৰটো কৰিম হা কৰাৰ পিছত আমাৰ কিমান লাগে আমি সিমানখিনি কাপোৰ আনিম কিন্তু সাধাৰণতে আমাৰ কি কৰিব লাগে কাপোৰ কিনিব গ'লে 2 মিটাৰ দোকানৰ পৰা তুমি যদি যোৱা দোকানত গ'লে তোমাক কি কৰিব দোকানীয়ে কিমান পেটিকোটৰ কাপোৰ ল'ব আহিছোঁ সিহঁতে ক'ব কি 2 মিটাৰ কাপোৰ এতিয়া কি হৈছে আমাৰ কমৰ এনেকৈ লৈ লুজ নহয় 29 আছে মোটামুটি অলপ পেটিকোটটো অলপ লুজ হয় তুমি 34 দিয়া বা 32 দিয়া 32 অলপ কম হৈ যাব বা 34 দিয়া ঠিক আছে মোটামুটি 4 ইঞ্চি 5 ইঞ্চি লুজ ল'ব লাগে পেটিকোটৰ মেজাৰমেণ্টটো 28 হ'লে আমি যদি 1 2 3 4 বা 5 দিলে ইয়াতে আহে বা 4 দিলেও হৈ যায় 4 ইঞ্চি বা 5 ইঞ্চি যদি আমি লুজ দিওঁ তেতিয়াহ'লে কিমান আহিব 32 বুজিছে 32 আহিব লাগে কি মেজাৰমেণ্টছ ল'ব লাগে এটা হ'ল পেটিকোটৰ লেন্থটো লাগিব আৰু ৱেষ্টটো লাগিব কমৰটো লাগে আৰু তো একো নালাগে যিকোনো চাইজৰেই এই দুটাই লাগিব আমি ইয়াতে যিকোনো মেজাৰমেণ্ট এটা লিখিম কিন্তু তাৰ ফৰ্মুলাটো কিন্তু একেই হ'ব বুজি পাইছা এতিয়া তাৰ আমি কিমান লৈছোঁ এই কাপোৰৰ লেন্থটো কিমান আছে আমাৰ 2 মিটাৰ দিছে ঠিক আছে 2 মিটাৰ দিছে কিন্তু 2 মিটাৰ এতিয়া সি 2 মিটাৰ আনিছে আমি 2 মিটাৰতে বনাই দিম কিন্তু যদি তাৰ কাৰণে বনালে হয় কিন্তু তাৰ কিন্তু 2 মিটাৰ কাপোৰ নালাগে বুজি পাইছা তাৰ কাপোৰটো 2 মিটাৰ কিয় আমাৰ কিমান সেণ্টিমিটাৰত 1 মিটাৰ কিমান সেণ্টিমিটাৰত 1 মিটাৰ 100 সেণ্টিমিটাৰত 1 মিটাৰ এই ইয়াতে আমাৰ 100 সেণ্টিমিটাৰ মানে 10 সেণ্টিমিটাৰ ইয়াতে আছে আমি যদি দুটা পাৰ্টৰ পৰা যদি 10 সেণ্টিমিটাৰ কাপোৰ বচাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব যদি 100 টকা মিটাৰ হয় আমাৰ 10 টকা বাচি গ'ল দুটাৰ পৰা আমাৰ 20 টকা 2 মিটাৰ কাপোৰ যেহেতু আনিছোঁ আমাৰ 20 টকা বাচি গ'ল না এই 20 টকা দি তুমি কি কৰিবা এটা সূতা 5 টকা এটা আহি যাব প্লাছ তুমি কি কৰিম এই সাইডৰ পৰা আমি কাপোৰটো এনেকৈ দুটা ভাঁজ কৰি ফল্ড কৰি দিলোঁ 4টা ভাঁজ এতিয়ালৈকে কৰা নাই হা আমাৰ এই কমৰৰ পট্টিটোৰ কাৰণে এইটো আমাৰ কমৰৰ এটা বেল্ট হয় ইয়াৰ কাৰণে আমি এনেকৈ খুলি ল'ম কিন্তু ভালকৈ চাই ল'বা এনেকৈ খুলি ল'ম কোনো ভাঁজ ঠাজ নহয় আমি এইটো সাইডত যিটো সাইডত পাৰি আছে ভালকৈ চাই ল'বা যিটো দুটা সাইডত পাৰি থাকে এইটো সাইডত পাৰি আছে সেইটো সাইডত পাৰি আছে যিকোনো এটা সাইডৰ পৰা আমি 4 ইঞ্চি কাপোৰ ইয়াৰ পৰা কমাম এনেকৈ দাগ দিম ডাইৰেক্ট 4 ইঞ্চি হৈছে আমি গেপ কৰি দাগ দি ল'লোঁ এতিয়া এইটো মিলাই দিম এতিয়া এইটো আমি ইয়াতে মিলাই দিম তাৰপিছত আমি কি কৰিম এই যে মাৰ্জিন দিলোঁ ইয়াতে আমি এইটো কি কৰিম কাটি দিম বুজিছে কাটিম এইটো আমি কি কাটি দিম নেকি যিমান কাপোৰ লাগে তোমাৰ পেটিকোটত যিমানখিনি কাপোৰ লাগিব সেই কাপোৰটো ডাবল কৰি দিবা উল্টাই ভাঁজ কৰি ল'বা ঠিক আছে কৰাৰ পিছত আমি এনেকৈ
4 ইঞ্চ কাটি বেল্টৰ কাৰণে ওলাই লৈছোঁ। তাৰপিছত আমি কি কৰিম, আৰু এটা ভাঁজ কৰি দিম, মানে আমাৰ 4 ভাঁজত আহি যাব। এতিয়া 2 ভাঁজ আছে, এতিয়া আমাৰ 4 ভাঁজত আহি যাব, 4টা ভাঁজ হ'ল। তাৰপিছত এইখিনি অলপ সৰু ডাঙৰ হৈ আছে, আমি এইখিনি কাটি দিম, সমান কৰি ল'ম, সমান কৰি ল'লোঁ। এতিয়া আমাৰ কি আহিব, লেন্থতো কোনো প্ৰব্লেম নাই, প্লাছ মাইনাছ একো কৰিব নালাগে। ইমান বুজিব গ'লে কি হয়, ব্ৰেইনটো ৱাছ হৈ যায়। ইমান মেথছ কৰিব নালাগে কাটিং কৰাৰ সময়ত, খালি বুজিব লাগে যে আমাৰ ইমানখিনি কাপোৰ লাগে, ডাবল কৰি লৈ লৈছোঁ। যদি মেথছ কৰিব যোৱা বহুত আছে, ঠিক আছে। যেহেতু তোমালোকে নতুন, আমাৰ যিমান ইজি প্ৰচেছ তেনেকৈ আমাৰ শিকিব লাগিব ন। তাৰপিছত আমাৰ কমৰ কিমান আছিলে, কমৰ 32, ঠিক আছে। কমৰ কিমান আছিলে, ইয়াৰ 32। ইয়াতে যিকোনো এটা মেজাৰমেণ্ট, এই মেথছটো ইয়াতে চাই লোৱা, 32 ইয়াতে দিলোঁ, 32 ইঞ্চ, ঠিক আছে। ইয়াতে 8 দি কি কৰিম, এইটো কি চিন, এইটো দি আমি এইটো ডিভাইড কৰি দিম। এতিয়া যদি ডিভাইড কৰোঁ, কিবা 8 দি যদি ডিভাইড কৰি দিওঁ, আমি কিমান বহিব, কিমান 32, হয় না? এই আমাৰ কি আহিলে, 4 আহিলে, 4 ইঞ্চ। যদি প্ৰব্লেম হয় মোবাইলটো দি কৰি ল'বা, হ'ব। মুখে মুখে যদি প্ৰব্লেম হয় মোবাইলটো দি কৰি ল'বা। এইটা এই মান দিলোঁ 4, ঠিক অপজিটত একদম কোণাত ইয়াতে আমি 4 দিম। এতিয়া আমি 4 দিলোঁ। এতিয়া আমাৰ তাৰ কমৰৰ মেজাৰমেণ্টটো